ঐ দেৰিকে ভুকিলে কুকুৰে ঐ বাটতে চোৰটো ঐ পলাই গ'ল ছাতিটো আছিলে ভাঙিনো ঐ থাকিলে বৰষুণত তিতা হ'ল মনৰে ঐ কথাবোৰ কোনেনো ঐ বুজিব ভোকে যে ঐ লাগিলে খাব যে ঐ লাগিব সোণতৰা দৈ বিহুত কাপোৰ কিনিলোঁ মই ভাল हो गया मेरा तो বিহুত কাপোৰ কিনিলোঁ জয় শ্ৰীৰাম হৰ হৰ মহাদেৱ না বাবা না এনেকে হ'লে নহ'ব আজি দুনিয়াখন একেবাৰে হৈ পৰিছে বোলো আগতে শুনিছিলোঁ আমুকৰ জীয়েক তামুকৰ গাৰ্লফ্ৰেণ্ড কিন্তু আজিকালি শুনো আমুকৰ বোৱাৰীক তামুকৰ গাৰ্লফ্ৰেণ্ড হি ছাৰ আপুনি শুনি পালেই নি বাৰু তহঁতি ফুচফুচাই কথা পাতিছ যে শুনি নাপাবলৈ মৰ্ণিং ছাৰ তেনেহ'লে হ'ব দে মৰ্ণিং বুজিছ নাই ল'ৰাকেইটা এটা কথা গম পাইছনে নাই পোৱা আপুনি আকৌ বা কি ভাবি আছে আমিতো গম নাপাওঁ না এই তহঁতিকেইটাৰ কথাকে ভাবি আছোঁ তহঁতৰ মুখকেইখন দেখিলে যে মোৰ কেতিয়াবা এনেকুৱা ফিল হয় যেন পৃথিৱীত তহঁতেহে এটিটিউড দেখাও এটিটিউড দেখুওৱা মানুহ তহঁতিহে আছ আয়ো কামাই ছাৰ এটিটিউডৰ কথানো কি ক'ব এটিটিউড কাৰ নাই এতিয়া আমাৰ জাতিলাও দুপাকে মন কৰকচোন বোলো গোবৰ সাৰ দিলে পাত্তাই নিদিয়ে গুটিয়েই নালাগে কিন্তু যেতিয়া ৰাসায়নিক সাৰ দিব লমে ডাঙৰ হৈ গুটি লাগিব এইটো এটা ছাৰ সৰু সুৰা এটিটিউডে না সেইবাবেতো এই অৱস্থা সস্তীয়া বস্তু বেছিদিন নিটিকে আয়ো আক্কামাই বোলো যুগে যুগে বৈ যাব মৰম নদী পৃথিৱী হৈ ৰব আমাৰ সাথী কিছুমান মানুহকে কৈছো দেই ইংলিছত চুইট বুলি ক'লে একদম ভাল পায় কিমান ভাল পায় আৰু কিন্তু সেইটো কথাকে আমাৰ অসমীয়াত যদি চেনি বুলি কওঁ তেনেহ'লে মাক্কা ইমান বেয়া পায় বাকী ডোখৰ নকওঁ আৰু ইনচে মিলিয়ে স্ত্ৰী আৰু স্ত্ৰী মানে হৈছে নাৰী আৰু স্ত্ৰী মানে হৈছে কাপোৰ ইস্ত্ৰি কৰা সেই ইস্ত্ৰিটো ইয়াত মাজত কিন্তু তামাম মিল আছে দেই ছাৰ স্ত্ৰী গৰম হ'লে কাপোৰ চিধা আৰু স্ত্ৰী গৰম হ'লে স্বামীও চিধা বোলো ডাইৰেক্ট ইস্ত্ৰি পালি গৈচোন বোলো ছাৰ সময় গতিশীল এনেকুৱাই ঐ বেলেগ কেইটা ৰচোন মোৰ এটা কথা মনত পৰিছে কি বাৰু ছাৰ মই যে কালি APJ আব্দুল কালাম ছাৰৰ ওপৰত একদম দীঘলকৈ ৰচনা লিখি আনিবলৈ দিছিলোঁ তহঁতে আনিছনে নাই ঐ ল'ৰাকেইটা কি হ'ল আচৰিত যে লিখি আনিছনে নাই অনা আয়ুক কামাই এতিয়াহে কি কৰোঁ লিখি যে নানিলোঁ অলপ আগতে জ্বৰ হৈছিলে বুলি কৈছিলোঁ সেইটোকে কৈ দিওঁ নেকি বাৰু কি হ'ল মই কিবা এটা সুধি আছোঁ নহয়
অ' বাবা ছাৰ মিছা কথানো কিডাল কম বোলো আগলতি কলাপাত লৰে কৃষ্ণৰে দুটোপালমান বৰষুণ পৰিলে কাৰেণ্টটো কিয়নো কাটে এই বোলো বিদ্যুৎ বিভাগলৈ প্ৰশ্ন কৰিছো দেই যোৱাকালি বৰষুণ দিছিলে কাৰেণ্টটোৱে নাহিল কেনেকেনো লিখিম অ' ছাৰ ইছ কাৰেণ্টক দুখ দি লাভ নাই বোপাই দিন দুপৰতে কি কৰি আছিলি হা স্কুলৰ পৰা গৈ কি কৰি আছিলি আৰু আজি ৰাতিপুৱা কি কৰি আছিলি হা কাৰেণ্টক দুখ দি লাভ নাই তথাপিতো আৰু ৰাতি লিখিম বুলি বোপাই আমাৰ দিনত কাৰেণ্ট চাৰেণ্ট এইবোৰ নাছিল একো আমি যি টি ব্যৱস্থা কৰি তেনেকৈ হোমৱৰ্কবিলাক কৰিছিলোঁ তহঁতে তেনেকৈ কৰিব লাগিব ছাৰ এহে পুহুকৈ লাভ নাই ইহঁতৰ ঘৰত বাৰু কাৰেণ্ট নাই ঐ তেলচোৰা মুখখন ওপৰলৈ কৰি অথনিৰে পৰা কি ভাবি আছ কি প্লেনিং কৰি আছ কচোন ক ছাৰ প্লেনিংনো কি কৰিম মোৰ কালি জ্বৰ উঠিছিলে নহয় সেইবাবেহে লিখিব নোৱাৰিলোঁ মই ভাবি আছোঁ যে APJ আব্দুল কালাম মই লিখিম ভাবোঁতে জ্বৰটো ভালেই নহ'ল নহয় ছাৰ সেইকাৰণে লিখিব নোৱাৰিলোঁ ছাৰ মই জানো নহয় ইমান মিছা কথা কেলে ক'ব লাগে হয় নহয় অ' ছাৰ অলপ আগতে আপোনাক কৈছিলোঁ যে মোৰ জ্বৰ উঠিছিল ৰাতি 12টা বজাত টেবলেট খাই ভাল পাইছোঁ বুলি মনত পৰিছে নাই ছাৰ য়েছ তই কৈছিলি ঠিকে আছে বাৰু মই মানি লৈছোঁ বাৰু তোৰ জ্বৰ হৈছে কিন্তু ভেবেলাৰ হয় নেকি বাৰু মানিছোঁ দে মই প্ৰশ্ন এটা সুধিম কোনে উত্তৰ দিবি ক বোলো দিব আৰু যোনে হ'লেও প্ৰশ্নটো সোধকচোন আগতে প্ৰশ্নটো হৈছে মিছা কথা কাক কোৱা হয় আৰু এটা ভাল ধৰণৰ উদাহৰণ দিয়া যোনে উত্তৰ দিব পাৰিব তাক মই 500 টকা দিম ছাৰ এনেকৈ হ'লে দেখোন মই উত্তৰ দিব পাৰোঁ ন' ছাৰ আমি থাকোঁতে সি কিয় ক'ব অ'কে হ'ব তেলচোৰাই উত্তৰটো দিয়ক আৰু দুয়োটাই পইচাটো ভগাই ল'বি হ'ব নহয় অ'কে ছাৰ মিছা কথাবোৰকে মিছা কথা বোলে ছাৰ মিছা কথা এটা সুন্দৰ উদাহৰণ হৈছে ছাৰ আপুনি যোৱাকালি আমাক একদম দীঘলকৈ ৰচনা লিখি আনিব দিছিলে কিন্তু আমি দুয়োটাই নিলিখিলোঁ আৰু এতিয়া আপোনাৰ আগত যি টি কৈ আছোঁ বোলো মোৰ জ্বৰ উঠিছিলে আমাৰ ভেবেলাৰ ঘৰত কাৰেণ্ট নাছিলে মই ছাৰ ডাঠি মাৰি আপোনাক ক'ব পাৰিম মানে ফুল গেৰাণ্টি সহকাৰে যে এইবিলাক চব মিছা কথা এইবিলাক হৈছে মিছা কথাৰ এটা ডাঙৰ সুন্দৰ উদাহৰণ এইবিলাক আমাৰ একোৱেই নহয় আমি এনেহে নিলিখিলোঁ সেইটো বাদ দিয়ক ছাৰ কেনেকৈ ওলাই গ'ল এতিয়া সঁচা কথাটো ভাল উদাহৰণ দিলে তেলচোৰাই পইচাটো এতিয়া দিয়ক আৰু না বোপা না এনেকৈ পইচা পাবি মই তহঁতৰ আচল কথাটো উলিয়াবৰ বাবেহে মিছা কথা কাক বোলে কৈছিলোঁ আৰু সেই উত্তৰটো দিবৰ বাবে মই পইচা দিম বুলি কৈছিলোঁ তহঁতে সঁচা কথা কৈ দিলি ইয়াতকৈ আৰু কি ভাল উত্তৰ লাগিছে আজি ক্লাছটো ছুটি ইয়াৰো শাস্তি তহঁতক দি আছোঁ ছাৰ আপোনাক বিশ্বাস কৰিবলৈ টান দেই এনেহে কৈ পালোঁ